ৰাজ্যত জাপানিজ এনকেফেলাইটিছৰ ভয়ংকৰ ৰূপ ৰাজ্যজুৰি আক্ৰান্ত শতাধিক জিএমচিএইচত মৃত্যু 7জনকৈ লোকৰ জ্বৰ বমি মূৰৰ বিষ হলে কাকচাপক চিকিৎসকৰ হয় ৰাজ্যত এতিয়া জাপানিজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ ৰাজ্যৰ কেইবাখনো জিলাত জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে বহু লোক দৰং ধুবুৰী নগাঁও কামৰূপ মেট্ৰ' নলবাৰী বজালিকে ধৰি কেইবাখনো জিলাত ভয়াৱহ ৰূপ লৈছে জাপানিজ এনকেফেলাইটিছে শেহতীয়া তথ্য অনুসৰি চলিত মাহত জিএমচিএইচত জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈছে ৩৯গৰাকীকৈ ৰোগী ইতিমধ্যেই ইয়াৰে 7জনকৈ লোক মৃত্যুমুখত পৰিছে আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত জাপানিজ এনকেফেলাইটিছৰ আক্ৰান্ত ৰোগীৰ সংখ্যা হ'ল 39 মানে এটা কথা দেখা গৈছে যে যোৱাটো বছৰত গোটেইটো বছৰত 112গৰাকী আছিল আৰু এতিয়া প্ৰায় এতিয়া জুন আজি শেষ হোৱাই নাই এতিয়ালৈকে আজি 39গৰাকী হ'ল সেইকাৰণে দেখা গৈছে যে এবাৰ প্ৰাদুৰ্ভাৱটো অকণ বেছি হ'ব পাৰে এটা আহিছে চিপাজাৰৰ পৰা তাৰপিছত ছয়গাঁও তাৰপিছত ধুবুৰী তাৰপিছত কমলপুৰ তাৰপিছত নগাঁও তাৰপিছত আছে নলবাৰী তাৰপিছত বজালি আকৌ কামৰূপ জিএমচিএইচৰ অধ্যক্ষ ডাক্তৰ অচ্যুত বৈশ্যই নিউজ লাইভক জনালে বিগত বৰ্ষৰ তুলনাত এইবাৰ ৰাজ্যত জাপানিজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে য'ত বেছিকৈ আক্ৰান্ত হৈছে শিশু আৰু বয়োজ্যেষ্ঠ লোক বাচ্চা মানে সৰু ল'ৰা ছোৱালী 15 বছৰ তলৰ 8জন আছে আৰু ঠিক তেনেকৈ 60ৰ ঊৰ্ধৰ মানুহো কিন্তু 12গৰাকী আছে আক্ৰান্তৰ ভিতৰত আৰু তাৰে ভিতৰত 7গৰাকী মৃত্যু মুখত পৰিছে এতিয়ালৈকে আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বয়োজ্যেষ্ঠও আছে 64 আছে তাৰপিছত 60 আছে 62 আছে 58 আছে ঠিক তেনেকৈ ইয়ঙো আছে 10 বছৰীয়াও আছে 7 বছৰীয়াও আছে 12 বছৰীয়াও আছে সাধাৰণতে জ্বৰ বমি মূৰৰ বিষ হলে বহুতে অৱহেলা কৰে কিন্তু অৱহেলা নকৰিব শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক মন্তব্য জিএমচিএইচৰ অধ্যক্ষৰ জ্বৰ হয় অত্যাধিক মূৰৰ বিষ হয় বমি হয় মূৰ হয় আৰু তেতিয়াই মানে জ্বৰ হৈ আৰু 2-3 পিছত এইটো নাৰ্ভ ইনভলভমেণ্ট হয় তেতিয়া নেক ৰিজিডিটি আহে গতিকে যিমান সোনকালে পৰা যায় ওচৰৰ চিকিৎসালয়ত চিকিৎসাকৰ্মীৰ জৰিয়তে তেওঁলোকে আহিব লাগে গতিকে সাৱধান হওক সতৰ্ক হৈ থাকক কেমেৰা পাৰ্চন জিতু বৰুৱাৰ সৈতে বিকাশ শৰ্মা নিউজ লাইভ গুৱাহাটী